সামৰণি পৰিল এপছুৰ ৫৮ সংখ্যক অধিৱেশনৰ। অন্তিম দিনৰ প্ৰতিনিধি সভাত গ্ৰহণ এলানি গুৰুত্বপূৰ্ণ প্ৰস্তাৱ। বড়ো শান্তি চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ আহ্বান। শনিবাৰে অন্ত পৰিল নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৮ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ। ওদালগুৰি জিলাৰ টংলাত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল এই অধিৱেশন। অন্তিম দিনৰ মুকলি সভাত মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰী, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, পদ্মশ্ৰীৰে সন্মানিত যোগেশ দেউৰী, হাৰিয়ানাৰ সংস্কৃত বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰমেশ চন্দ ভৰত দাস, মন্ত্ৰী ৰঞ্জিত দাস আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অধিৱেশনৰ এই অন্তিম দিনা অনুষ্ঠিত প্ৰতিনিধি সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে নিখিল বড়ো ছাত্ৰ সন্থাই। প্ৰথমতে বড়ো শান্তি চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰাৰ আহ্বান জনাই এপছুৰ সভাপতি দীপেন বড়োৱে। বড়ো শান্তি চুক্তিৰ প্ৰতিটো দফা যোৱা বছৰ গৃহমন্ত্ৰী ডাঙৰীয়াই ২টা বছৰ তেওঁ আকৌ বিচাৰিছিল যে আগন্তুক ২ বছৰত বড়ো শান্তি চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰা হ'ব। যিহেতু 1 বছৰ উকলি গ'ল আৰু 1 বছৰ আছে, তো 2027ৰ আগে প্ৰতিটো দফাৰ যিবিলাক সমস্যা আছে, যিবিলাক দফাৰ যিবিলাক বিষয় আছে, এইটো আখৰে আখৰে ৰূপায়ণ কৰাৰ কাৰণে ভাৰত চৰকাৰ, অসম চৰকাৰ, প্ৰধানমন্ত্ৰী ডাঙৰীয়া, গৃহমন্ত্ৰী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজিৰ সভাই প্ৰস্তাৱ সহকাৰে আমি দাবী জনাইছোঁ, আহ্বান জনাইছোঁ। মাতৃ আৰু ছাত্ৰ ছাত্ৰীক লৈ শৈক্ষিক আন্দোলন গঢ়ি তুলিব এপছুৱে। বড়ো মাধ্যমৰ সমস্যা, বড়ো মাধ্যমক আগুৱাই নিয়া, গুণগত শিক্ষা আগুৱাই নিয়াৰ ক্ষেত্ৰত বিদ্যালয় প্ৰাদেশিকৰণ আৰু শিক্ষক নিযুক্তি, আন যিবিলাক সমস্যা আছে, হায়াৰ ছেকেণ্ডাৰীলৈ বিজ্ঞান আৰু কমাৰ্চ উন্নীতিকৰণ, আৰ্টছটো যিহেতু অলৰেডি হৈ গ'ল, এই বিষয়টো লৈ পেলাই আমি দাবী জনাই পেলাই আমি প্ৰস্তাৱ লৈছোঁ। প্ৰতিটো গাঁৱত মানে ছাত্ৰ আৰু মাতৃ দুয়োগৰাকী লৈ পেলাই প্ৰতিটো গাঁও, প্ৰতিটো চুবাত আমি মিটিং আৰম্ভ কৰিম, এটা অভিযান। নিজৰ ভূমিৰ সুৰক্ষাটো গুৰুত্ব ছাত্ৰ সংগঠনটোৰ। আমাৰ মাটি, আমাৰ ভূমি সুৰক্ষিত হৈ থাকিব লাগে আৰু এই ক্ষেত্ৰত ট্ৰাইবেল বেলেঞ্চ ব্লকে হওক, ভূমিয়েই হওক, সেইটো সুৰক্ষিত কৰাৰ কাৰণে আমি কাম কৰি যাম, সেই সিদ্ধান্তটো লৈছোঁ। লগতে ড্ৰাগছ আৰু আন সমাজ বিৰোধী যিবিলাক কাম, সেইটো প্ৰতিহত কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আনহাতে বড়ো জনগোষ্ঠীৰ স্বাৰ্থত বড়োভূমিৰ দুয়োটা আঞ্চলিক দল BPF আৰু UPPLক একত্ৰিত হোৱাৰ আহ্বান নিখিল বড়ো ছাত্ৰ সন্থাৰ। মোৰ আহ্বান প্ৰমোদ বড়ো ডাঙৰীয়ালৈ, মোৰ আহ্বান হাগ্ৰামাৰী মহিলাৰী ডাঙৰীয়ালৈ, দুই দলে আলোচনা কৰক আৰু বিগ ব্ৰাদাৰ হিচাপে NDA মানে যিহেতু মূল গুৰি ধৰোঁতা BJP তলৈও আলোচনা কৰক। মই আহ্বান জনাব বিচাৰিছোঁ যে বড়ো আঞ্চলিক দল একেলগে হাতে সাজ খোজ মিলাই পেলাই ৰাইজে বিচাৰিছে, ৰাইজে বিবেচনা কৰিছে যে ৰাইজৰ স্বাৰ্থত যদি কাম কৰিব লাগে, ইয়াতে মানে যাতে বিভাজিত এটা যাতে পৰিৱেশ যাতে নাথাকে, সেই কথাটো আমাৰ আগৰ ষ্টেণ্ডিং ৰেজলিউশ্যন, আজি তাৰিখতো এই সভাৰ যোগেদি এই ষ্টেণ্ডিং ৰেজলিউশ্যন আছে। ওদালগুৰিৰ পৰা মুছাদ্দিক হুছেইনৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।